এই যে অসমীয়া দেখাৰ কথা আছে জোৰ পুৰি হাত পালে আচলতে এয়া পুৰণা হ'ল এতিয়া হাত নহয় জোৰ পুৰি আমাৰ গোটেই সৰ্বাংগতে এতিয়া জুই আগুৰি ধৰিব এনেকুৱা এটা পৰিৱেশ এনেকুৱা এটা সময়ত আমি উপনীত হৈছোঁ আৰু আমাৰ এই প্ৰতিবেদন আপোনালোকক খুব মনোযোগেৰে শুনিবলৈ অনুৰোধ জনাইছোঁ আৰু শুনাৰ পিছত আপোনালোকে ভাবক চিন্তা কৰক আচলতে আমি কি সময়ত আহি উপনীত হৈছোঁ এই যে উৎকট গৰম এই উৎকট গৰমৰ মাজতে পোহৰলৈ আহিছে এই ভয়ংকৰ সত্য আমাৰ দেশত ভাৰতবৰ্ষত 2001 চনৰ পৰা বৰ্তমানলৈকে দুটা দশকত প্ৰায় 23,30,000 হেক্টৰ বনভূমি ধ্বংস হৈছে 23,30,000 হেক্টৰ বনভূমি ধ্বংস হৈছে আৰু তাৰ ফল এতিয়া কি আমি ক'ব নালাগে আৰু আচৰিত কথা হ'ল ইয়াৰ ভিতৰত অসম আমাৰ অসমত দুটা দশকৰ ভিতৰত 3,24,000 হেক্টৰ বনভূমি ধ্বংস হৈ গৈছে উত্তৰ পূবৰ পাঁচখন ৰাজ্য অসম অৰুণাচল নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম এই পাঁচখন ৰাজ্যত ব্যাপকভাৱে বনভূমি ধ্বংস কৰা হৈছে আৰু আশ্চৰ্যকৰ বিষয় হ'ল উত্তৰ পূবত আটাইতকৈ বেছি বন ধ্বংস হৈছে অসমত গতিকে চিন্তা কৰক আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে 2015 চনৰ পৰা 2020 চনলৈকে ভাৰতবৰ্ষত প্ৰতি বছৰে 6,68,000 হেক্টৰ বনভূমি ধ্বংস হৈ আছে প্ৰতি বছৰে 6,68,000 এতিয়া আপোনালোকক আমি জনাইছোঁ অসম তথা উত্তৰ পূবত কিমান পৰিমাণত এই বন ভূমি ধ্বংস কৰা হৈছে মিজোৰামত ধ্বংস হৈছে 3,12,000 হেক্টৰ ভূমি নাগালেণ্ডত ধ্বংস হৈছে 2,59,000 হেক্টৰ ভূমি মণিপুৰত ধ্বংস হৈছে 2,40,000 হেক্টৰ বনভূমি অসমৰ কলোৱে 3,24,000 গতিকে চিন্তা কৰক আমি ক'ৰ পৰা ক'লৈ গৈ আছোঁ কি হ'বলৈ গৈছে ভাৰতবৰ্ষক এতিয়া 5 কোটি গছপুলিৰ প্ৰয়োজন বুলি এটা মানে বিশেষ বাতৰি আমাৰ চকুত পৰিছে বিভিন্নজনৰ হোৱাটছআপে বাগৰি পৰিছে ভাৰতবৰ্ষক উদ্ধাৰৰ কাৰণে এতিয়া কমেও 500 কোটি গছপুলিৰ প্ৰয়োজন এই গ্ৰীষ্ম প্ৰবাহৰ পৰা বাচিবৰ কাৰণে আৰু আমি যে আপোনালোকক ক'লোঁ 2015 চনৰ পৰা 2020 চনলৈকে আমাৰ ভাৰতবৰ্ষত প্ৰতি বছৰে 6,68,000 হেক্টৰ বনভূমি ধ্বংস কৰা হৈছে আৰু এয়া হ'ল বিশ্বৰ দ্বিতীয় সৰ্বাধিক ৰূপত ভাৰতবৰ্ষত প্ৰতি বছৰে 6,68,000 হেক্টৰ বনভূমি ধ্বংস কৰা হয় ইয়াৰ বাবে দায়ী কোন যতে ততে যধে মধে উন্নয়নৰ নামত কেৱল বাট পথ আপোনাৰ অভাৰব্ৰিজ বনোৱাৰ নামত লাখ লাখ গছপুলি কাটিছে আপোনালোকে মন কৰিব গুৱাহাটীৰ পৰা গোৱালপাৰালৈ যোৱা পথটো আগতে কিমান ধুনীয়া আছিল সেউজীয়াৰে দুয়োকাষ আৱৰি আছিল গলেই ভাল লাগে কিবা এটা আৰু সেই ৰাস্তাটো গুৱাহাটীৰ পৰা গোৱালপাৰালৈ যোৱা ৰাস্তাটো জনসাধাৰণৰ ব্যাপক প্ৰতিবাদৰ পিছতো 4 লেন কৰাৰ নামত তাৰ কাষৰ থকা হাজাৰ হাজাৰ বৃহৎ গছ কাটি পেলোৱা হ'ল ইয়াৰ উপৰি জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাস্তা নিৰ্মাণৰ নামত হাইৱেটো নিৰ্মাণৰ নামত 6 লেন কৰাৰ নামত 8 লেন কৰাৰ নামত বিভিন্ন লেন কৰাৰ নামত গছ নাই কত গছ নাই গুৱাহাটীৰ পান বজাৰত সৌন্দৰ্য বৰ্ধনৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পাৰৰ গছবোৰ কাটি পেলোৱা হ'ল গতিকে এনেকৈ গছ কাটি শেষ কৰাৰ পিছত 39 ডিগ্ৰী 40 ডিগ্ৰী 41 ডিগ্ৰী 45 ডিগ্ৰী এই কথাবোৰ আলোচনা কৰাৰ অধিকাৰ সাধাৰণ জনতাৰ নাই এইখন অসম ইয়াত চৰাইৰ ঠুঠৰ পৰা বীজ পৰিও গছ হয় আৰু ইয়াত আমি গছ বেলেগকৈ ৰুব নালাগে যাদৱ পায়েঙে বাৰে একেটা কথাই কৈ আহিছে যে গছ আমি ৰুব নালাগে থকা গছবোৰ নাকাটিলেই হ'ল উন্নয়ন লাগে কিন্তু উন্নয়নৰ নামত যধে মধে যতে ততে যেতিয়াই তেতিয়াই পৰিকল্পনাহীনভাৱে গছ কটাটো উন্নয়ন নেকি বাহিৰা দেশততো আপোনাৰ গছবোৰ স্থানান্তৰিত কৰা হয় এঠাইৰ পৰা আন ঠাইলৈ গছবোৰ সুকলমে লৈ যোৱা হয় অসমত এই ব্যৱস্থাটো কিয় নাই কেৱল কাটি যায় এফালৰ পৰা কাটি যায় কোনো পৰিকল্পনা নাই মানে এই কাহিনীবোৰ কি এটা নিজেই চিন্তা কৰক অৱশ্যে এটা কথা ঠিক যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ইয়াৰ বিৰুদ্ধে এটা গছৰ তৰিছে আৰু এই ভয়ংকৰ তথ্যটো সদৰি হৈছে গ্লোবেল ফৰেষ্ট ৱাচৰ প্ৰতিবেদনত
আৰু গ্লোবেল ফৰেষ্ট ৱাচৰ প্ৰতিবেদনৰ আধাৰত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে গছ ৰুজু কৰিছে আৰু গছ ৰুজু কৰাৰ পিছত এই তথ্যবোৰ পোহৰলৈ আহিছে। ইয়াৰ উপৰিও ভোটৰ ওপৰত দানৱ পৰা দি উত্তৰ পূবতো আপোনাৰ কেইবা লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰাৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে। অসমৰ 18খন জিলাত 3,75,000 হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰাৰ কাৰণে সকলোবোৰ প্ৰস্তুত কৰি তুলিছে। তাৰপিছত আমাৰ মনে মনে আছে, কাৰো মাত বোল নাই, প্ৰতিবাদ নাই, ইয়াৰ বিৰুদ্ধে আলোচনা নাই। আৰু এটা কথা ক'ব খুজিছোঁ, এই যে অসমত আপোনাৰ 3,24,000 হেক্টৰ বনভূমি ধ্বংস হ'ল, ইয়াৰ ভিতৰত কাৰ্বি আংলং, ডিমা হাছা, শোণিতপুৰ, তিনিচুকীয়া আৰু কোকৰাঝাৰ শীৰ্ষত আছে। অসমৰ এইকেইখন জিলা শীৰ্ষত, আৰু এইকেইখন জিলাত পাম খেতি কৰাৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে, কাৰ্বি আংলং, ডিমা হাছাকে আদি কৰি তিনিচুকীয়া, কোকৰাঝাৰত। গতিকে ইয়াৰ বিৰুদ্ধে সচেতন লোকসকলে মাৰ বান্ধি থিয় হওক, প্ৰতিবাদ সাব্যস্ত কৰক, নহ'লে কিন্তু জোৰ পৰি হাত পোৱা নহয়, সৰ্বশৰীৰ আমাৰ শেষ কৰি পেলাব, জ্বলি যাব, ছাই হৈ যাব লাগিব। আৰু যিসকলে নিজকে সচেতন বুলি ভাবে, যিসকলে ভাবে প্ৰয়োজন আছে, 2-এডাল গছ পুলি ৰুওক, এইখিনি সময়ত গছ ৰোৱা কৰক, এডাল দুডালকৈ গছ ৰুওক, গছক সুৰক্ষা দিয়ক। গছক সুৰক্ষা দিলেহে আপুনি বা আমি সুৰক্ষিত হ'ম, আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব। নহ'লে 20 ডিগ্ৰী, 30 ডিগ্ৰী, 40 ডিগ্ৰী, 41 ডিগ্ৰী অভিলেখ এইবিলাক কৈ লাভ নাই। অনাগত সময়ত 50 ডিগ্ৰী পৰ্যন্ত উষ্ণতা বৃদ্ধি পোৱালৈ আমি ৰৈ থাকিব লাগিব, আৰু পুৰি ছাই হৈ যাব লাগিব, ধ্বংস হৈ যাব এই ধুনীয়া পৃথিৱীখন। গতিকে কথাখিনি ক'লোঁ, ভাবক আমি ক'ৰ পৰা ক'লৈ গৈ আছোঁ, কি হ'বলৈ গৈ আছে, ফলাফল কি হ'ব। আপুনি মই নাথাকিলেও আমাৰ ভৱিষ্যত প্ৰজন্মই কেনেকুৱা এটা সময়ত উপনীত হ'বলৈ গৈ আছে, এই কথাটোৱে চিন্তা কৰক। ধন্যবাদ।